নমস্কাৰ, মোৰ নাম বিশ্বজিৎ বৰ্মন। আমি বাপুজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। আমি এটা আৰ্হি সাজিছোঁ প্লাষ্টিক বটলেৰে। ইয়াত আমি আৰ্হিটো সজাৰ কাৰণ হৈছে গছ গছনিবোৰত গৰু ছাগলীয়ে খাই পিনে নষ্ট কৰি পেলায়। সেয়ে আমি আৰ্হিৰ সহায়ত গছ গছনিবোৰত গৰু ছাগলীয়ে নষ্ট কৰিব নোৱাৰিব। আৰু ইয়াৰ জৰিয়তে আমি বৰষুণৰ পানী সংৰক্ষণ কৰি গছটোত পানী যোগানৰ ব্যৱস্থা কৰিব পাৰি। এইটো চাওক, আপুনি পানী পৰি আছে, বৰষুণৰ পানী জমা হৈ এনেদৰে টপ টপকৈ পৰি থাকিব, যাৰ ফলত গছটো সুৰক্ষাত থাকিব। এই আৰ্হিটো যদি আমি হাইৱেৰ কাষত ৰাখি দিওঁ, তেতিয়া গাড়ীৰ পোহৰ পৰি ৰিফ্লেক্ট কৰিব। তাৰ ফলত সি ছাইডৰ গাড়ীবোৰে গম পাই যাব যে। আৰু ইয়াৰ ফলত আমি ৰাতিৰ সময়ত হোৱা দুৰ্ঘটনা বহু পৰিমাণে কমিব। এনেকুৱা আৰ্হিৰ সহায়ত আমি প্লাষ্টিক বটলৰ আৱৰ্জনাও কমাব পাৰিম। আৰু ইয়াত আমি ভাবিছোঁ যে ইয়াতে উপযুক্ত ৰিফ্লেক্টৰ লগাই দিম, যাতে গাড়ীৰ পোহৰ পৰিলে ৰিফ্লেক্ট কৰে।